ছাত্ৰ-ছাত্ৰীসকল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰিপজিচনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো প্ৰিপজিচন উইথ আমি কেনেকৈ ব্যৱহাৰ কৰিম কোট ব্যৱহাৰ কৰিম ইয়াতে প্ৰিপজিচন উইথ হ'ব আমি কেনেকৈ গম পাম গতিকে ভিডিওটো তোমালোকে সম্পূৰ্ণ চাবা ফাইনাল ক্লাস 10 ৰ ফাইনাল এক্সামৰ সময় আহি আছে হয়তো 2-1 মাহ আছে গতিকে তোমালোকে ভিডিওটো চাবা পৰীক্ষাত সহজে লিখিব পাৰিবা নিয়মটো জানি লবা 1 নম্বৰ দ্বাৰা ব্যক্তিৰ লগত থকা কাৰণে আদিৰ লগত উইথ ব্যৱহাৰ হয় উইথ কাৰ লগত ব্যৱহাৰ কৰা হয় দ্বাৰা ব্যক্তিৰ লগত থকা কাৰণে আদিৰ লগত উইথ ব্যৱহাৰ কৰা হয় এতিয়া দুইটা এক্সাম্পল কৰি চালে বুজি পাবা দ্বাৰা The letter was written dash this pen বেকাৰৰ ভিতৰত আছে with in at ইয়াতে কি হ'ব with হ'ব আমি কেনেকৈ গম পাম ইয়াতে with হ'ব The letter was written with this pen চিঠিখন কলমৰ দ্বাৰা লিখা হৈছিল মানে কলমৰ দ্বাৰা পেছিভ হলে আমি with লিখিম কলমৰ দ্বাৰা লিখা হৈছিল গতিকে ইয়াতে আমি with লিখিম আৰু এটা কথা মনত ৰাখিবা নিৰ্জীৱ বস্তুৰ লগত with লিখিম পেনটো হল নিৰ্জীৱ বস্তু গতিকে আমি ইয়াতে with লিখিম নেক্সট আছে he cut the mango dash a knife বেকাৰৰ ভিতৰত আছে with on in গতিকে ইয়াতে কি হ'ব with হ'ব আমি কেনেকৈ গম পালো তেও আমটো ছুৰীৰ দ্বাৰা কাটিলে পেছিভ ছুৰীৰ দ্বাৰা কাটিলে দ্বাৰা গতিকে ইয়াতে with হ'ব আৰু নাইফটো হল এটা নিৰ্জীৱ বস্তু ছুৰী এটা নিৰ্জীৱ বস্তু গতিকে ইয়াতে আমি with ব্যৱহাৰ কৰিম ঠিক আছে তাৰ পিছত আহিছো ব্যক্তিৰ লগত with ব্যৱহাৰ কৰিম he is dash me ব্ৰেকেটৰ ভিতৰত আছে with at on ইয়াতে with হ'ব he is with me আমি কেনেকৈ গম পালো ইয়াতে with হ'ব me মানে ব্যক্তি বুজাইছে ইয়াতে গতিকে ইয়াতে with হ'ব গতিকে নিয়মবিলাক তোমালোকে মনত ৰাখিবা he went to school dash his friend ব্ৰেকেটৰ ভিতৰত আছে with at on ইয়াতে কি হ'ব with হ'ব he went to school with his friend গতিকে আমি with কেনেকৈ বহালো ইয়াতে ব্যক্তিৰ লগত নিয়মত কোৱা হৈছে ব্যক্তিৰ লগত তেওঁৰ বন্ধুৰ সৈতে স্কুললৈ গৈছিল মানে ফ্ৰেণ্ড এজন ব্যক্তি বন্ধু এজন ব্যক্তি বুজাইছে গতিকে আমি ইয়াতে with ব্যৱহাৰ কৰিম তাৰ পিছত আহিছো থকা অৰ্থত বুজালে আমি with ব্যৱহাৰ কৰিম থকা he is a man dash long hair ব্ৰেকেটৰ ভিতৰত আছে with by on ইয়াতে কি হ'ব with হ'ব he is a man with long hair তেও দীঘল চুলি থকা এজন মানুহ দীঘল চুলি যিজনৰ দীঘল চুলি আছে সেইজনৰ কথাই কৈ আছো গতিকে চুলি দীঘল তেওঁৰ আছে থকা বুজাইছে গতিকে ইয়াতে আমি with ব্যৱহাৰ কৰিম তাৰ পিছতো আহিছো I am dash my car ব্ৰেকেটৰ ভিতৰত আছে with on by ইয়াতে with হ'ব I am with my car মই মোৰ গাড়ীৰ সৈতে আছো গতিকে গাড়ীটো থকা বুজাইছে গতিকে আমি ইয়াতে with ব্যৱহাৰ কৰিম ঠিক আছে তাৰ পিছৰ বাক্যটো আহিছো পিছৰ বাক্যটোত কি আছে কাৰণে বুজালে আমি প্ৰিপজিচন with লিখিম people are dying dash corona people are dying dash corona ইয়াতে ব্ৰেকেটৰ ভিতৰত আছে with on in আমি ইয়াতে কি লিখিম with লিখিম কেনেকৈ গম পালো people are dying with corona কৰোনাৰ কাৰণে মানুহ মৰি আছে গতিকে কাৰণটো কি কৰোনাৰ কাৰণে নিয়মত কোৱা হৈছে কাৰণে বুজালে প্ৰিপজিচন with লিখিম কৰোনাৰ কাৰণে মানুহ মৰি আছে ইয়াতে with হ'ব I was dancing dash joy ব্ৰেকেটৰ ভিতৰত আছে on with at ইয়াতে with হ'ব I was dancing with joy মই আনন্দৰে নাচি আছিলো গতিকে ইয়াতে নাচাৰ কাৰণটো কি আনন্দৰে নাচি আছিলো গতিকে ইয়াত কাৰণে নিয়মত কোৱা হৈছে কাৰণে বুজালে আমি প্ৰিপজিচন with লিখিম গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰিপজিচন with আমি কেনেকৈ ব্যৱহাৰ কৰিলো নিশ্চয় তোমালোকৰ আইডিয়া আহিছে গতিকে প্ৰেক্টিস যদি তোমালোকে 7-8 মান প্ৰেক্টিস কৰা ঘৰত গ্ৰামাৰত দিয়া আছে যদি এই গ্ৰামাৰটো চাই পেলাই তোমালোকে প্ৰেক্টিস কৰা নিশ্চয় তোমালোকে পৰীক্ষাত লিখিব পাৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা
আৰু ফেচবুক পেজটো ফ'ল' কৰিবা। ধন্যবাদ।